এই তিনিডাল ব্ৰাছ আৰু তিনিটা কালাৰ আৰু এখন বৰ্ডত মই এনেকৈ তিনিপাহ ফুল কাটিং কৰি লৈছোঁ চাওকচোন প্ৰথমতে মই ৰাণী পিংক কালাৰটো লৈ পেলাই ফুলপাহত এনেকৈ শেডিং কৰিছোঁ ফুলপাহ কি আপোনালোকে হোৱাৰ পিছত দেখি বুজি পাব কি ফুল মই বনাবলৈ গৈ আছোঁ খুব ভাল লগা সকলোৰে প্ৰিয় ফুল মই কৰি দেখুৱাৰ পিছত আপোনালোকে গম পাব আৰু মই এতিয়া নামটো কৈ নিদিওঁ আৰু ফুল পাত মই যিমান পাৰো চেষ্টা কৰিছো ধুনিয়াকৈ একে গছত যেনেকুৱা হৈ থাকে তেনেকুৱা দেখুৱাবৰ কাৰণে আৰু চাওকচোন প্ৰথমতে মই এনেকৈ ৰাণী পিংক কালাৰটোৰে ফিল আপ কৰি লৈছো এনেকৈ ফুলবিলাকত ফিল আপ কৰি ললো আৰু এই ফুলপাহ যদি আপোনালোকক প্ৰয়োজন হয় পিছত ফুলপাহ দেখাৰ পিছত কাট পিসটো যদি প্ৰয়োজন হয় তেনেহলে মোৰ ওয়েবসাইট আপোনালোকে জানে নামটো তথাপি এবাৰ কৈ দিছো www.pronobiborua.in ত আপোনালোকে পাব তাত अवेलेबल আছে আপোনালোকে এই কাট পিসটো পাব আৰু এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে এনেকৈ কামটো কৰি নিজৰ মেখেলা চাদৰ বা বেডশিট যি কোনো ড্ৰেছত আপোনালোকে এনেকৈ কৰি ল'ব পাৰে পিলো কভাৰ বেডশিট মেখেলা চাদৰ কুৰ্তি সবতে কৰিব পৰা যায় ডাইনিং টেবুলৰ ক্লথ এখন বৰ্ড মোৰ হৈ গল এতিয়া মই দ্বিতীয়খন বৰ্ড বহাইছো আৰু দ্বিতীয়খন বৰ্ড বহাই মই এনেকৈ গ্ৰীন কালাৰটো কৰি গৈছো এই গ্ৰীন কালাৰটো কৰি থাকোতে মোৰ এটা ইনসিডেন্ট হৈ গল হেতু আপোনালোকে এতিয়া দেখিলে গম পাব প্ৰত্যেকৰে হয় কেতিয়াবা এনেকৈ কালাৰ কৰি থাকোতে কাপোৰত কালাৰ পৰি যায় মোৰ জেনিবা কাপোৰত কালাৰ নপৰে কাৰণ মোৰ এখন বৰ্ড থাকে বৰ্ডখনৰ ওপৰত কালাৰ পৰি গলেও মোৰ একো প্ৰবলেম নহয় কাৰণ বৰ্ডখন যেহেতু আছে মই কালাৰৰ বটলটো ওপৰতে লৈ আছো আৰু কৰি আছো কৰি থাকোতে হঠাৎ মোৰ হাতৰ পৰা বটলটো ইয়া পৰি গল চাওকচোন তাৰ পিছত মই বটলৰ কালাৰখিনি উঠাই ললো যেহেতু বৰ্ডখনত পৰিছে মোৰ কাপোৰখনত পৰাই নাই আৰু বৰ্ডৰ যিখিনি কালাৰ আছিল গুটেখিনিৰে মই পাটকেপাহ কৰি ললো আৰু বাকি যিখিনি ৰখি গৈছিল সেইখিনি মই ধুনিয়াকে বটলত আকৌ উঠাই থৈ দিলো আৰু তাৰ পিছত এইখন বৰ্ড মোৰ হৈ গল আৰু এইখন বৰ্ড হৈ যোৱাৰ পিছত মই অকনমান পিংক কালাৰ আৰু হোৱাইট কালাৰ দুইটা মিলাই পেলাই ৰাণী পিংক কালাৰটোৰ লগত মই এনেকৈ শেডিং কৰি দিলো আৰু এনেকৈ শেডিং কৰি দিয়াৰ পিছত ফুলপা আৰু বেছি ধুনিয়া লগা হল এতিয়া আপোনালোকে গম পাইছে নে মই কি ফুল কৰিবলৈ গৈ আছো খুব ভাল লগা সকলোৰে প্ৰিয় ফুল নয়নতৰা আৰু নয়নতৰাৰ পাত কেটা মই হেনেকৈ বনাইছো যেনেকৈ নয়নতৰাৰ পাত কেটা থাকে সেই হিচাপতে মই বনাইছো আৰু ইয়াতে মইও পাত কেটাটো মই অকনমান পাটৰ যিবিলাক হীৰা থাকে হীৰাবিলাক দি দিম আৰু মাজত যেটো ৰং থাকে হেতু মই দি দিম সকলোখিনি হোৱাৰ পিছত আপোনালোকে ফুলপাহ চাব কিমান ধুনিয়া হৈছে আৰু এতিয়া মই আপোনালোকক কলো আপোনালোকৰ যদি প্ৰয়োজন হয় এই নয়নতৰা ফুলৰ কাট পিসটো তেনেহলে নিশ্চয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু মোৰ ওয়েবসাইট আকৌ এবাৰ কৈ দিছো আৰু মই ওয়েবসাইটটো স্ক্ৰিনত দি দিছো www.pronobiborua.in ত আপোনালোকে সাৰ্চ কৰিলে তাতে পাব আৰু তাৰ পৰা আপোনালোকে এনেকৈ নয়নতৰা ফুলৰ ডিজাইনটো কৰিব পাৰিব আৰু ইয়াতকৈ সহজ এটা পদ্ধতি মই ইয়াৰ পিছৰ ভিডিওটোত আপোনালোকক দেখুৱাম সেইখিনি ইয়াতকৈ সহজ হ'ব দুটা পদ্ধতিত কৰিব পৰা যায় সেই দুইটা পদ্ধতি মই আপোনালোকক দেখুৱাই আছো এটা এতিয়া মই আপোনালোকে কৰা আপোনালোকে চাই লওক খুব কম সময়ৰ ভিতৰত সহজতে কৰিব পৰা এটা কাম আৰু কাপোৰখন লৈছিলো মই বেলজিয়াম পাটৰ এটো মুগা ৰঙৰ হয় মুগা ৰঙৰ বেলজিয়াম পাট কাপোৰত কৰিছো যিমান পাতল কাপোৰ হলেও কৰিব পৰা যায় খালি আপোনালোকে তলত এখন নিউজ পেপাৰ ল'ব লাগিব আপোনালোকে দেখিছেই ন নিউজ পেপাৰখন জিলিকি আছে নিউজ পেপাৰখন লোৱাটো খুব বেছি প্ৰয়োজন এতিয়া মই ইয়েলো কালাৰটো লৈ পেলাই পাটৰ হীৰাবিলাক এনেকৈ দি দিলো এয়া চাওকচোন পাটৰ হীৰাবিলাক দি দিলো আৰু ফুলপাহৰ মাজত মই আকৌ অকনমান ইয়েলো কালাৰ টাচ কৰি দিম তেতিয়া আৰু বেছি ধুনিয়া লগা হ'ব এয়া চাওকচোন দি গৈছো মই খুব সোনকালে হোৱা এটা কাম যেহেতু আকি লব নালাগে আৰু আকি নুলুৱাকৈ ইমানখিনি কৰাৰ পিছত অকনমান যদি ব্ৰাছেৰে আমি হাইলাইট কৰি দিও আৰু বেছি ধুনিয়া লগা হয় সেই মই হাইলাইট কৰি আপোনালোকক দেখুৱাই দিলো আজিলৈ আপোনালোকক মই ইমানেই দেখুৱালো পিছত এনেকুৱা ধৰণৰ আৰু এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিম এইটো ফুলৰে এটা আৰু সহজ পদ্ধতি এইটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় মোক কমেন্টত জনাব নাপাহৰিব এয়া চাওকচোন সম্পূৰ্ণ হৈ গল ধন্যবাদ